Hello student, welcome to our YouTube channel Gyan Sagar Tuition Center. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম দশম শ্ৰেণীৰ অধ্যায় 3 ধাতু আৰু অধাতুৰ টপ 30 মাল্টিপল চইচ কোৱেশ্চনসমূহ যিবিলাক তোমালোকৰ আগন্তুক পৰীক্ষাসমূহত আহিব পাৰে। সো প্ৰথম কোৱেশ্চনটো দিয়া আছে আটাইতকৈ নমনীয় ধাতু। নমনীয় মানে হৈছে এটা ধাতুৰ পাতক হাতুৰিৰে পিটিত কিমান মানে থিন তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি তাক নমনীয় গুণ বুলি কোৱা হয়। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সোণ। কোৱেশ্চন নম্বৰ 2 দিয়া আছে তাপৰ আটাইতকৈ সুপৰিবাহী ধাতুটো হৈছে আমাৰ ৰূপ। আনসাৰ বি আমাৰ শুদ্ধ উত্তৰ হ'ব। কোৱেশ্চন নম্বৰ 3 দিয়া আছে সাধাৰণ উষ্ণতাত জলীয় ধাতুটো। সো সাধাৰণ উষ্ণতাত জলীয় ধাতু আমাৰ এটাই আছে যেটো আমাৰ মাৰ্কিউৰি বা অসমীয়াত পাৰা বুলি কোৱা হয়। সো পাৰাটো এটা আমাৰ জলীয় ধাতু, সাধাৰণ উষ্ণতাত জলীয় অৱস্থা থাকে। কোৱেশ্চন নম্বৰ 4 দিয়া আছে তলৰ কোনটো ধাতু কটাৰীৰে কাটিব পাৰি। সো এনেকুৱা এটা ধাতু যিবিলাক আমাৰ সাধাৰণ মানে কটাৰীৰে কাটিব পাৰি, যিবিলাক সাবনৰ নিচিনা ধাতু। সো সেইবিলাক ধাতু হৈছে আমাৰ গ্ৰুপ নাম্বাৰ 1ৰ, যেনেকুৱা আমাৰ লিথিয়াম আছে, সোডিয়াম আছে, সেইবোৰ ধাতুক আমি কটাৰীৰে কাটিব পাৰোঁ। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ আনসাৰ বি। কোৱেশ্চন নম্বৰ 5 দিয়া আছে তলৰ কোনটো এটা উভয়ধৰ্মী অক্সাইড। উভয়ধৰ্মী অক্সাইড মানে হৈছে যিবোৰ ধাতু মানে বা যিবোৰ অক্সাইডে এচিড আৰু ক্ষাৰ উভয়ৰ লগতে বিক্ৰিয়া কৰে সেইবোৰ অক্সাইডক উভয়ধৰ্মী অক্সাইড বুলি কোৱা হয়। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ এলুমিনিয়াম অক্সাইড। কোৱেশ্চন নম্বৰ 6 দিয়া আছে কপাৰ, এলুমিনিয়াম, সোডিয়াম, ফ্লৰিন এই ধাতুকেইটা অক্সিজেনৰ লগত হোৱা বিক্ৰিয়া বেগৰ নিম্নক্ৰমত সজালে হ'ব। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ সি। এইটো সক্ৰিয়তা শ্ৰেণী আছে আমাৰ কিতাপত, সেইটোৰ মতে হ'ব। সো আটাইতকৈ সক্ৰিয় ধাতু হৈছে এলুমিনিয়াম, তাৰপিছত সোডিয়াম, দেন এলুমিনিয়াম, দেন আইৰণ, এট লাষ্ট কপাৰ। কোৱেশ্চন নম্বৰ 7 দিয়া আছে তলৰ ধাতুবোৰৰ কোনটো অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে। সো সোডিয়াম ধাতুটো অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে, সেইবাবে সোডিয়াম ধাতুবোৰ বা অধিক সক্ৰিয় ধাতুবোৰ আমাৰ সাধাৰণতে বাহিৰৰ পৰিৱেশত ৰখা নহয়। সেইবিলাক ধাতুক বাহিৰৰ অক্সিজেনৰ সংস্পৰ্শৰ পৰা বিৰত ৰাখিবলৈ কেৰাচিন তলত ডুবাই ৰখা হয়। সো কোৱেশ্চন নম্বৰ 8 দিয়া আছে তলৰ কোনটো ধাতুৱে উচ্চ উষ্ণতাটো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে। সো যিটো আমাৰ চিলভাৰ আছে সেইটো আমাৰ উচ্চ উষ্ণতাটো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে। কোৱেশ্চন নম্বৰ 9 দিয়া আছে তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবলভাৱে বিক্ৰিয়া কৰে। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সোডিয়াম, যিহেতু ই অধিক সক্ৰিয় ধাতু। কোৱেশ্চন নম্বৰ 10 দিয়া আছে তলৰ কোনটো ধাতুৱে কেৱল গৰম পানীৰ লগতহে বিক্ৰিয়া কৰে। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ মেগনেছিয়াম। মেগনেছিয়ামে গৰম পানীৰ লগত বিক্ৰিয়া কৰে। কোৱেশ্চন নম্বৰ 11 দিয়া আছে তলৰ কোনটো ধাতুৱে পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে। সো যিটো আমাৰ কপাৰ আছে, কপাৰ ধাতুটো পানীৰ লগত কেতিয়াও বিক্ৰিয়া নকৰে। কোৱেশ্চন নম্বৰ 12 দিয়া আছে সো সেইটো আমাৰ সেম। সো লঘু এচিডৰ লগত আইৰণ, এলুমিনিয়াম, জিংক আৰু মেগনেছিয়ামৰ বিক্ৰিয়া বেগৰ নিম্ন ক্ৰমটো হ'ব, মানে নিম্ন ক্ৰমটো হৈছে মানে কম সক্ৰিয়ৰ পৰা বেছি সক্ৰিয়লৈ। সো মেগনেছিয়াম হয় আটাইতকৈ সক্ৰিয় বেছি ইয়াতে। সো দেন এলুমিনিয়াম, দেন জিংক, এট লাষ্ট আইৰণ। দেন কোৱেশ্চন নম্বৰ 13 দিয়া আছে তলৰ কোনটো ধাতু এচিডৰ লঘু এচিডৰ পৰা হাইড্ৰজেনক অপহৰিত নকৰে। শুদ্ধ উত্তৰটো হ'ব কপাৰ। কোৱেশ্চন নম্বৰ 14 দিয়া আছে তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপহৰিত কৰিব পাৰে। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জিংক, যিহেতু জিংক কপাৰতকৈ অধিক সক্ৰিয় ধাতু। কোৱেশ্চন নম্বৰ 15 দিয়া আছে তলৰ আটাইতকৈ অধিক সক্ৰিয় ধাতুটো হৈছে পটাছিয়াম। সো কোৱেশ্চন নম্বৰ 16 দিয়া আছে পটাছিয়াম, চিলভাৰ, কপাৰ, জিংক ধাতুকেইটা সক্ৰিয়তাৰ নিম্নক্ৰমত সজালে হ'ব। সো আটাইতকৈ বেছি সক্ৰিয় ধাতু হৈছে কপাৰ, দেন জিংক, দেন পটাছিয়াম, দেন জিংক, দেন কপাৰ, এট লাষ্ট চিলভাৰ। কোৱেশ্চন নম্বৰ 17 দিয়া আছে তলৰ কোনটো দুটা ধাতু প্ৰকৃতিত মুক্ত আৰু যৌগ দুটা অৱস্থাত পোৱা যায়। সো প্ৰকৃতত মুক্ত অৱস্থাত পোৱা ধাতুকেইটা হৈছে চিলভাৰ আৰু কপাৰ। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, যিহেতু সেইবোৰ মৌল হৈছে কম সক্ৰিয় মৌল।
Question number 18 দিয়া আছে তলৰ কোনটো ধাতুৱে এটা আকৰিক চিনাবাৰ সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি সো মাৰ্কিউৰিৰ চিনাবাৰটো হৈছে বা মাৰ্কুৰী আকৰিকক আমি চিনাবাৰ বুলি কোৱা হয় এটো কোৱেশ্চন লাষ্ট ইয়াৰটো আহিছিল সো এইবিলাক কোৱেশ্চন আমাৰ ইম্পৰ্টেন্ট হয় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি কোৱেশ্চন নম্বৰ 19 দিয়া আছে সালফাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰোতে আকৰটো ধাতব অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয় এই পদ্ধতিক কোৱা হয় তাপজাৰণ পদ্ধতি কোৱেশ্চন নম্বৰ 20 দিয়া আছে কাৰ্বনেট আকৰক ধাতব অক্সাইডলৈ ৰূপান্তৰিত কৰা পদ্ধতিটোক কোৱা হয় দগ্ধীকৰণ পদ্ধতি কোৱেশ্চন নম্বৰ 21 দিয়া আছে ধাতব অক্সাইডৰ পৰা ধাতুটো আহৰণ কৰিবলৈ তলৰ কোনটো প্ৰক্ৰিয়া ব্যৱহৃত কৰা হয় সো বিজাৰণ পদ্ধতিটো ব্যৱহাৰ কৰা হয় কোৱেশ্চন নম্বৰ 22 দিয়া আছে উচ্চ সক্ৰিয়তাৰ ধাতুৰ নিষ্কাশনৰ বাবে তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিদ্যুৎ বিজাৰণ পদ্ধতি আমাৰ উচ্চ সক্ৰিয়তা ধাতুবোৰ নিষ্কাশন কৰাত ব্যৱহাৰ কৰা হয় কোৱেশ্চন নম্বৰ 23 দিয়া আছে বায়ুৰ সংস্পৰ্শত সিলভাৰে ইয়াৰ পৃষ্ঠত এটা কলা বৰ্ণৰ পদাৰ্থ উৎপন্ন কৰে এই পদাৰ্থটো হ'ল Ag2S means silver sulfide so ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ কোৱেশ্চন নম্বৰ 24 দিয়া আছে তলৰ কোনটোৱে পিতলৰ সংযুতি বুজাইছে সংযুতি মানে কোনটো দুটা বা সংকৰ ধাতু বুলি কোৱা হয় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কপাৰ এণ্ড জিংক হৈছে পিতলৰ সংকৰ ধাতু কোৱেশ্চন নম্বৰ 25 দিয়া আছে তলৰ কোনটোৱে ব্ৰঞ্জৰ সংযুতি বুজাইছে মিন্স সংকৰ ধাতু হৈছে সংকৰ ধাতু হৈছে সেইবোৰ ধাতু যিবিলাক ধাতু দুটাতকৈ বেছি বা দুটা ধাতু মিশ্ৰণ কৰি এটা ধাতু বনোৱা হয় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কপাৰ এণ্ড টিন কোৱেশ্চন নম্বৰ 26 দিয়া আছে তলৰ কোনটো সোল্ডাৰৰ সংযুতি বুজাইছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেড এণ্ড টিন কোৱেশ্চন নম্বৰ 27 দিয়া আছে তলৰ কোনটো এটা এমালগামটো হৈছে আমাৰ কি সোডিয়াম আৰু Ag দেন কোৱেশ্চন নম্বৰ 28 দিয়া আছে তলৰ মৌলবোৰৰ কোনটো আটাইতকৈ খাত সহনশীল সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি সোণ কোৱেশ্চন নম্বৰ 29 দিয়া আছে লু টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব সো লুৰ টাৱা এখন আমি কি কামত ব্যৱহাৰ কৰো আমি খোৱা বস্তু ৰন্ধা বঢ়া কৰাত ব্যৱহাৰ কৰো সো তাতে যদি গ্ৰীজ অনা হয় সো খোৱা বস্তুৰ লগত বিক্ৰিয়া কৰি আমাৰ পেটত যাব সো বেমাৰ হ'ব এইটো নহয় ৰং কৰিলেও যেতিয়া গৰম কৰিব ৰংটো কি হ'ব খাদ্য বস্তুৰ লগত মিহলি হ'ব যিটো শুদ্ধ উত্তৰ নহয় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ কি জিংকৰ প্ৰলাপ দিয়া হয় জিংক এটা কি হয় ধাতু কোৱেশ্চন নম্বৰ 30 দিয়া আছে খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় কিন্তু জিংকৰ নহয় কিয়নো জিংক টিনতকৈ অধিক সক্ৰিয় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি সো এইখিনি আছিল এইটো ভিডিঅ'ত সো পৰৱৰ্তী ভিডিঅ' মোক আপডেট পাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ